हेलो एवरीवन आजिर भिडिओ সেইসকল মহিলাৰ বাবে যিসকলৰ স্কিনৰ তলত এনেকুৱা কলা কলা দাগ হৈ যায় আৰু যিবিলাক পিগমেন্টেশন বুলি কয় আৰু একেবাৰে বজাৰৰ পৰা মাৰ্কেটৰ পৰা আমি যিবিলাক কিছুমান ক্ৰীম লোচন আদি ইউজ কৰো তাৰ পিছতো সেইবোৰ সহজে আতৰি নাযায় আৰু বিভিন্ন ধৰণৰ আমি সমস্যাত ভুগিব লগা হয় তাৰ কাৰণে আজি এটা বেষ্ট প্ৰডাক্ট আনিছো সামাৰৰ কাৰণে একেবাৰে স্পেশাল হয় এটো হৈছে টিয় আৰু টিয়টো জানে ইমান ধুনিয়া ঠাণ্ডা আৰু ৰিফ্ৰেশমেন্ট আৰু তাৰ লগত লাগিব কফি পাউডাৰ অকমান আৰু এই দুটা যেতিয়া মিলিব আমি ফেস প্যাক বা স্ক্ৰাব হিচাপে ইউজ কৰিব পাৰিম আৰু তাৰ লগত লাগিব নেক্সট এটা প্ৰডাক্ট হৈছে এইখিনি হৈছে ফ্ল্যাক্সিড পাউডাৰ এইটো মই ঘৰতে বনাই লৈছো আৰু টিয়টো কি হয় আমাৰ যিখিনি আমাৰ সানবাৰ্ন হয় সূৰ্যই পুৰি নিয়ে স্কিনটো যাৰ ফলত আমাৰ স্কিনত ডট দাগ হৈ যায় তো সেইখিনি বহুতখিনি ৰিকভাৰ কৰে আৰু আমি টিয়খিনি এনেকৈ পিউৰি বনাই ল'ব লাগিব আৰু ফ্ল্যাক্সিড পাউডাৰ আৰু কফি পাউডাৰ লগত মিক্স আপ কৰিব লাগিব আৰু তাৰ পিছত আমি স্কিনত ইউজ কৰিব পাৰিম এতিয়া আমি ডাইৰেক্ট এনেকৈ নলগাও দেই এতিয়া আমি লগাম ফ্ৰিজত আইস কিউব বনাই আৰু ধুনিয়াকে ফ্ৰিজত ষ্ট'ৰ কৰিছো কেই ঘণ্টামান পিছত কি হ'ব ধুনিয়া ধুনিয়া আইস কিউব হ'ব আৰু হেতু আমি স্কিনত লগাম আৰু মোৰ আইস কিউব হৈ গৈছে সব কি ধুনিয়া এতিয়া অকমান 5 মিনিট মান জিৰণি দিম আৰু তাৰ পিছত আমি ইউজ কৰিম যেটো আমাৰ গৰম জেনেকে আমাৰ স্কিনৰ কাৰণে বহুত বেছি বেয়া আৰু অতি ঠাণ্ডাও আমাৰ স্কিনৰ কাৰণে বেয়া তো অকমান সময় আমি এৰি দিম কিউবটো যেতিয়া ভাঙিব আৰু এইখিনি আমি স্ক্ৰাব কৰিম আৰু স্ক্ৰাব কৰিলে কি হয় আমাৰ স্কিনৰ যিখিনি ডেড সেলস আছে সেইখিনি গুছি যায় আৰু লাহে লাহে যেতিয়া ৰেগুলাৰ বেসিছত কৰিব আমাৰ যিখিনি ৰদে পুৰা কলা দাগবোৰ লাহে লাহে নাইকিয়া হ'ব ধৰিব যেটো ইয়াৰ ইনগ্ৰেডিয়েন্টস কেইটাই হৈছে একেবাৰে হিৰো ইনগ্ৰেডিয়েন্টস আৰু আমাৰ বিভিন্ন ধৰণৰ প্ৰবলেমছত আমাক সহায় কৰিব এনেকে মই স্ক্ৰাব হিচাপে কৰিছ আপোনালোকে ফেস প্যাক হিচাপে ইউজ কৰিব আৰু এই মুখ ধোৱাৰ পিছত চাও মোৰ স্কিনটো কিমান ধুনিয়া একেবাৰে সাফা আৰু একেবাৰে ক্লিয়াৰ হৈ গৈছে মানে সাংঘাতিকে ধুনিয়া এনেকে ইউজ কৰি চাইব আৰু ৰেগুলাৰ ইউজ কৰিব লাগিব দুদিন পাছে পাছে কৰিলে ভাল ৰিজাল্ট পাব তো আজিলৈ মানে বাই বাই